হেল্ল' গাইছ আৰু আজি মানে বিজনেছৰ কাৰণে মানে এখন জেগা লৈছোঁ বিজনেছ বুলি কৈছোঁ যিহেতু মানে গাহৰি পোৱালি পুহিম বুলি ভাবিছোঁ সেইকাৰণে নতুনকৈ ব্যৱসায় এটা আৰম্ভ কৰিম সেইকাৰণে গাহৰি পোৱালি চাবলৈ আহিলোঁ এজনী মাক হৈছে আৰু পোৱালিকেইটা মানে একদম ছেম চাইজৰ দেখা পাইছোঁ তাকে চাই কেনে কোনটো লওঁ কোনটো নলওঁ এনে লাগি গৈছে আৰু ধুনীয়াকৈ একদম চৰি আছে গাহৰি পোৱালিকেইটা তাকে ব্যৱসায়টো নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছোঁ মনতে অকণমান সাহস গোটাইছোঁ আৰু বিশেষকৈ গাহৰি পুহিলে মানে বহুত সোনকালে ডাঙৰ হয় খোৱা বোৱা কথা সেইটোতো এইফালে আমাৰ ফাদাৰ আছে আমাৰ আইও আছে এইপিনে বেটাও আছিলে সেইটো চবেই আমি মানে গাহৰি পোৱালি চাবলৈ আহিছিলোঁ যিহেতু নতুনকৈ মানে বিজনেছটো আৰম্ভ কৰিমতো সেইকাৰণে মাহঁতৰ দেউতাহঁতক মানে চাবলৈ আহিছে যাতে ভাল ভাল পোৱালিকেইটা নি কেনে মানে ধুনীয়াকৈ ব্যৱসায়টো আৰম্ভ কৰিব পাৰোঁ তাকে মানে দেখি ভালেই লাগিছে কাৰণ কেলৈ পোৱালিকেইটা মানে ধুনীয়াকৈ চৰি আছে আৰু ভাল হ'ব বুলি ভাবি কিনে মনতে আৰু লাষ্টত মানে এয়া মানে কি দানা চানা দিছে গাহৰি পোৱালিকেইটা খাইছে নাই খোৱা টেষ্ট অকণমান কৰা হ'ল বাকী পোৱালিকেইটা ইয়াৰ পৰা 3টা পোৱালি উঠাই লৈ যাম আৰু যিহেতু নতুনকৈ ব্যৱসায়টো আৰম্ভ কৰিছোঁ যাতে ভালে কুশলে চলি যায় আৰু ব্যৱসায়টো মোৰ